মই এটা কথা কৈ আছো, হয় মই মানুহটো কিবা কিবি বকি থাকিব পাৰো, মোৰ পাই মই এনেকুৱা নহয় দেই মানুহটো। জানো আপোনাক বুজো প্ৰব্লেম নাই। মই মানুহটো মনৰ পৰা সেনেকুৱা মানুহ নহয়। ডিম্পু বৰুৱা, ভিক্টৰ দাস আৰু দেৱজিৎ কলিতা তিনিজনৰ মাজত ইমানে কণ্ট্ৰভাৰ্চি হৈ আছে ছ'চিয়েল মিডিয়াত, যিমান মানে ইহঁতে লগা নাই ইয়াতকৈ বেছি মানে ছ'চিয়েল মিডিয়াত মানুহে লগাই আছে। মানে ইহঁতে ভিক্টৰ দাসে মই মানিছোঁ, ভিক্টৰ দাসে কিবা কিবি কৈছে, তাৰপিছত এই ভিক্টৰ দাসে আপোনাৰ সেই ভিডিঅ'টো ডিলিট কৰি দিছে। সেই ভিডিঅ'টো মানে কি কৰি আছে, ইমান মানুহে ইয়াত ৰিয়েকশ্যন কৰি আছে না, কিমান যে ভিডিঅ' মই পাই আছোঁ ছ'চিয়েল মিডিয়াত। মই মাত মাতিলে একো নাছিলে, কিন্তু মই ভিডিঅ'কেইটা চাই পেলাই মই মানে মাত মাতিব লগা হ'ল। আচলতে মানে কিয় ইমান কণ্ট্ৰভাৰ্চি কৰিব লাগে? মই আগৰ ভিডিঅ'ত আপোনালোকক বনাইছোঁ যে ইমান কণ্ট্ৰভাৰ্চি কিয় কৰাৰ দৰকাৰ, ইমান এইটো কৰিছে, ভিক্টৰ দাসে সেইটো কৰিছে। এইপিনে ডিম্পুক মানে সকলোৱে ভাল পায়, ডিম্পুক কোনেও বেয়া নাপায়, ডিম্পুক সকলোৱে ভাল পায়। কিন্তু মানুহে কি হৈছে জানেনে বাৰু, ছ'চিয়েল মিডিয়াত এনেকুৱা মানে মই এটা কথা ক'ম, এতিয়া মোৰ কিবা এটা ভুল হৈ গ'ল না, মোৰ এই ভিডিঅ'টো পূৰা লগাব, তাৰপিছত মই কাক ৰিয়েকশ্যন কৰিলোঁ, ধৰক মই ডিম্পুক ৰিয়েকশ্যন কৰিছোঁ, তাৰপিছত ডিম্পুৱে কিবা এটা ক'লে ভিক্টৰ কেতিয়াও ক'লে ডিম্পু, তাৰপিছত ভিক্টৰে কিবা এটা ক'লে ভিক্টৰ ডিম্পু কেতিয়াও ক'লে বা মানে ছ'চিয়েল মিডিয়াটো সিহঁতে মানে ভিউজ কেনেকৈ পাব, এইটোহে লৈ দৌৰি ভিক্টৰে এইটো কৈছে, ডিম্পুৱে এইটো কৈছে। সিহঁততো কাইলৈ লাইভত আহি পেলাই সিহঁতটো চেছ কৰি দিছে যে এইটো শেষ হৈ গ'ল ন। তো ভিডিঅ'টো মই পাইছোঁ লাইভ কাইলৈ, যে মানুহৰ ভিডিঅ'টো পাব নালাগে, মানুহে ইমান লাইভ একদম চব স্ক্ৰীণ ৰেকৰ্ড কৰি পেলাই হ'লে মানে আপলোড কৰি দিয়ে, যিয়ে নহওক বাৰু ভিডিঅ' আপলোড কৰে, এইটো কৰিব লাগিব, কাৰণ ছ'চিয়েল মিডিয়া এইবোৰ ওপৰতো চলে, এইটো বহুতে কৈছে আৰু এইটো হয় বাৰু। কিন্তু ইমান কণ্ট্ৰভাৰ্চি কৰাত কি দৰকাৰ, যে ভিক্টৰে এইটো কৈছে, ভিক্টৰে এনেকুৱা, ডিম্পু এনেকুৱা, কোন এনেকুৱা কোন কেনেকুৱা এইটো আমি কি জানো, এইটো চবেই ভাল আমাৰ মতে ন। তো এনেকুৱা কণ্ট্ৰভাৰ্চি কিয় ধৰা দৰকাৰ, যিয়ে নহওক বাৰু। আৰু ভিক্টৰ দাসে আৰু ডিম্পু বৰুৱা সিহঁতৰ মাজতে মিলা প্ৰীতি হৈ গ'ল, এতিয়া সেয়া হৈ গ'ল আৰু ইমান যাতে কণ্ট্ৰভাৰ্চি কোনো নকৰে। ধন্যবাদ। মই এটা কথা কৈ আছো, হয় মই মানুহটো কিবা কিবি বকি থাকিব পাৰো, মোৰ পাই মই এনেকুৱা নহয় দেই মানুহটো। জানো আপোনাক বুজো প্ৰব্লেম নাই। মই মানুহটো মনৰ পৰা সেনেকুৱা মানুহ নহয়। মই কিবা কিবি পেলাও কৰি থাকিব পাৰো, পেলাও, কিন্তু মাৰিম বুলি মাৰি দিম বাৰু। কাৰোবাক যদি মাৰিব লাগে না, মোক দুটা ফুল খুৱাই দিম, মই যাকে ইচ্ছা তাকে মাৰি পেলাম। মোক যদি মই দুটা ভালকে ফুল যদি মোক দুটা ভালকে খুৱাই দিয়ে ন, ওলমং দুটা ফুল খোৱাৰ পিছত এনেকে লিভাৰ কাটি দিব পাৰো। দুটা ফুল অলমং কেনেকে খাই? এইফালে এটা বস্তু আছে, ইয়াতে কিমান আছে ইয়াতে গণিতত নাপাবি, ইয়াতে ইমান মাল আছে, গণিয়ে তত নাপাবি। ভিক্টৰ দা আপুনি পোষ্টটো এতিয়াও বহুতে ফোন কৰিছে, মেছেজ কোনে কৈছে তোক মাৰিম বুলি, মানে বাদ দিলো মই মাৰা মানে বেয়া কথা এইবিলাক। আৰু ই মানে অলপ মানে ঘৰত হেৰি হৈ আছে না, ভয় খাই আছে। বেলেগ কথা নাই। হেৰিটো ডিলিট কৰিছি নে 2.2 মিলিয়ন মই চাইছো, মই চাও ৰ'ব। লাইভত দেখাই দিছো দিছে না ভাই? মই অলপ আগত যে ধ্ৰুৱক ঘৰত কথা পাতি আছো, ডিলিট কৰি ভিডিঅ'টা মই ক'ব নোৱাৰো, যেতিয়া কৰে মই মানে মৰজি আৰু মই ক'ব নোৱাৰো আকৌ আৰু নাই 2.2 কেতিয়াবা দিলেট নাই দিয়ক। মই ভিডিঅ'টা ডিলিট কৰিব, মোৰ নিজে কৰিব, মই ক'ব নোৱাৰো। মোৰ কথা পতা নাই বা এনেকুৱা একো নাই। মই মোৰ ফিলিংছটো দিছিলো, যেন ভিক্টৰ দা আজি আকৌ হয়তো কিবা খঙত কিবা ক'লে, দেন এইটো ক্লিয়াৰ চৰ্ট আউট হৈ গ'ল আজিৰ পৰা। এনেকুৱা হয় আৰু তো সেই আৰু থেংক ইউ সকলোকে, আৰু থেংক ইউ ভিক্টৰ দা, আৰু অবভিয়াছলি ভিক্টৰ দা তই কনক্লুড কৰিব তোক দিয়া নাই নহয়, তই কথাহে গম পালি, কনক্লুজন কোনে দিব দিছে তোক? মোৰ মনৰ কথাখিনি ক'লো মানে। মনৰ কথা কবা দিছো, কনক্লুজন দিব দিয়া নাই তোক মই। নাই দিয়া নাই কওক। হেৰি এই কি বুলি কয়, ডিম্পু এখন নতুন গাড়ী কিনছি, বেতালে এখন নতুন গাড়ী কিনছি। বলেৰো, আৰু তোৰ এখন হেডছবেক এখন কিনছা বগা ৰঙৰ, আপনি দুখন ছিল বাঁকা লাগে, আপনি এখন ঘুরি এখন ঘুরি বলেন।